চাওক আজি মানে আমাৰ গাঁৱৰ ঘৰৰ ওচৰতে এখন স্কুলৰ ব্যক্তিগত খণ্ড স্কুলৰ অধিৱেশন এটা চলি আছিল। তাতে সাংস্কৃতিক সন্ধিয়া আছিল। মই জাষ্ট মানে ঘৰৰ পৰা 9:30 মানত ওলাই গৈছোঁ। যাই পেলাই কিছু সময় তাতে দেৰি কৰি পেলাই আকৌ ঘৰত আহি চাওঁ যে ঘৰৰ দৰ্জা ভাঙি ভিতৰৰ দুটা আলমিৰা আছিল, আলমিৰাৰ লক মানে ভাঙি কিছু বস্তু লৈছে যদিও মানে যিখিনি মানে দৰকাৰী আ অলংকাৰ আছিল, সোণৰ যিখিনি গহনা আছিল সেইখিনি ল'ব পৰা নাই। তাৰে ভিতৰত মোটামুটি 2যোৰ শাখা লৈছে আৰু 5,500 টকা কেছ আছিল। সেই পইচাখিনি লৈছে। কিমান টকা হ'ব? এতিয়া বজাৰ মূল্য মোটামুটি ধৰকচোন 60-70 হাজাৰ টকাৰ মানে গহনা লৈছে। আৰু বাকী যিখিনি গহনা আছিল সেই লকটো মানে খুলিব পৰা নাই। এইটো সোমাইছিল মানে পিছৰ চাইডেদি দৰ্জা মানে খুলি ভিতৰত সোমাইছে আৰু কি। আৰক্ষীক মোক ফোন কৰাতে আমাৰ আলুগুটি থানাৰ ওচি আৰু ষ্টাফ আহিছিলে। আহি পেলাই গোটেইখিনি বস্তু চালে, তাৰপিছত গ'ল আৰু ৰাতিপুৱা এজাহাৰখন দিম আৰু। কিন্তু এটা কথা কি যে মাজে মাজে এনেকুৱা হৈ থাকে আমাৰ এই অঞ্চলত, যদি কোনোবা কিবা প্ৰগ্ৰাম থাকে সেই প্ৰগ্ৰামৰ সুযোগত মানে প্ৰায়ে এনেকুৱা চুৰিকাণ্ড হয়। কিছুদিন আগতেও হৈছে, এনেকুৱা হৈ থাকে আৰু। সন্দেহ হয় নেকি? সন্দেহ মানে কি ধৰক এইটোতো দূৰৰ চুৰ অহা নাই, কাৰণ মই সাধাৰণতে ঘৰতে থাকোঁ। ক'ৰবাত কিবা ফাংচন টাংচন হ'লে মই নাযাওঁ, আৰু নোযোৱাৰ কাৰণ সেইটোৱে যে চুৰি হয়, কাৰণ মাজে মাজে হৈ থাকে, এটা ভয় থাকে। কিন্তু আজি কিয় বা মানে 1 ঘণ্টাৰ কাৰণে গ'লোঁ। কিন্তু সন্দেহ মানে কি এইটো ওচৰ পাজৰৰ মানুহ হ'ব, এইটো দূৰৰ পৰা মানুহ আহে। বেলেগ কিবা ক্ষয়ক্ষতি হৈছে নেকি? বেলেগ এতিয়ালৈকে মানে তেনেকুৱা দেখা নাই, কিন্তু চাব লাগিব গোটেইখিনি বস্তু, নথি পত্ৰ বা কি আছিল, বেংকৰ পাছবুক, তাৰপিছত আপোনাৰ ATM কাৰ্ড, আকৌ চেকবুক আছিল। মই গোটেইখিনি চাব লাগিব, চালেহে গম পাম।